শ্ৰীযুতা অমীয়া কলিতা বাইদেৱে আৰু লগতে আমাৰ গাঁৱৰ সকলো আইকে তেখেতক সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মোৰ আচলতে ভৰি এটা ভাগি আছে, ডাক্তৰে তলত বহিবলৈকে মনা কৰিছিলে, কিন্তু ৰাইজৰ অনুৰোধ আৰু জোলাগাঁও বুলি কোৱা কাৰণেহে আচলতে আহিলোঁ। আজি কথা এটা মনত পৰিছে, যিমান দূৰ সম্ভৱ 93-94 নেকি তেনেকুৱা ডিচিয়ালৰ ৰাসত যশোদা গাইছোঁ। যশোদা গাবলৈ যাবলৈ ওলাই মেলি মানে যাম আৰু ঘৰৰ পৰা, তেতিয়া ইয়াৰ পৰা ৰাস চাবলৈ কেইজনমান ককাইদেউ গ'ল। কোন কোন আছিলে বাৰু? গৈ আমাৰ ঘৰত সোমালে। এতিয়া চাহ দিব লাগে, মই যাবও লাগে সোনকালে। আমাৰ ঘৰত ছাগলী এজনী আছিলে, ছাগলীজনী মানে বিৰাট ডাঙৰ, পোৱালি 3টা দিছিলে। আমি তেতিয়া ছাগলী গাখীৰ খাওঁ। এতিয়া ৰঙা চাহ দিয়াটো গাঁৱত অকণমান দিগদাৰ নহয় জানো? গাখীৰ চাহ হ'লে ভাল হয়। ছাগলী দুজনী আমি ভিতৰতে বান্ধো এটা চুকত। তেতিয়া আমাৰ ঘৰবোৰ অকণমান ভঙা চিঙে আৰু দাদা কেইজন গৈ ভিতৰত সোমাইছেগৈ, আমি ভণ্টিয়ে মই দুটা ছাগলী গাখীৰ খীৰাইছোঁ চাহ দিবলৈ। তাৰপাছত আৰু চাহ তাহ দি তেওঁলোকক উলিয়াই পঠিয়াই তাৰপিছত আহি যশোদা গাইছোঁ। গতিকে এই গাঁওখনৰ লগত সম্পৰ্কটো আমাৰ আচলতে এনেকুৱা আত্মিক আছিলে। সেই আত্মিক সম্পৰ্ক কিন্তু বহুদিন হেৰাই গৈছিলে। মোৰ ভাল লাগিছে, এতিয়া বুঢ়ী কালত গ'লেও মাতিছে। মাক আজি ফোন কৰি কৈছোঁ যে ছাগলী গাখীৰ খীৰাই যাক, য'ত মানে ৰাইজক চাহ খাবলৈ দিছিল, আজি মই তাতে নাম ল'বলৈ আহিছোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু পলমকৈ হ'লেও ছোৱালীয়ে জীয়ৰী হৈ গ'লগৈ আৰু মতাৰ কাৰণে ধন্যবাদ। এইবাৰ আমি সন্মুখত নৱপ্ৰজন্মৰ যুৱতীসকল বহি আছে, আমাৰ মহিলাসকলেও আছে। আচলতে গাঁৱে ভূঞে সকলোতে দিহানাম, হাজাৰজনী লাখজনী গোট খাই দিহানাম গাইছোঁ। দিহানামৰ পৰা আমি কি পাইছোঁ সেইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন, যে আমাক ভক্তিমাৰ্গীয় সংগীত বা আধ্যাত্মিক এই দিশটো কিয় লাগে, এই কথাটো কিন্তু মহিলাসকলে বুজাটো বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। নহ'লে অসমীয়া জাতিটোৱে একাংশ মহিলাই নিজকে কিন্তু নগ্ন কৰি ইনষ্টাগ্ৰাম ফেচবুকত ৰীল বনাই জাতিটোক কিন্তু শেষ কৰি পেলাইছে। কাৰণ এগৰাকী নগ্ন হোৱা মানে সকলো জাতিটোৱে নাৰী জাতিটো নগ্ন হোৱা, নহয়নে? গতিকে আমাক আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজন এইটো কাৰণে, মানুহ হিচাপে সকলো সময়তে মানুহ হৈ জীয়াই থাকিবলৈ, সকলো সময়তে সুখতো দুখতো অভাৱতো যিমান অভাৱগ্ৰস্ত নহওক কিয় আমি যে মানুহ, সেই মানুহ হিচাপে আমাক জীয়াই থাকিবলৈ লাগে। আচলতে আজি মই নাম গাইছোঁ সেইবুলি মই কালি গৈ ভগৱন্তৰ চৰণত সেৱা কৰি মোক এটা ডাঙৰ অট্টালিকা দিয়ক বুলি ক'লে মোক ভগৱন্তই দি নিদিয়ে। যে আধ্যাত্মিক শক্তি সেইটো নহয়। আধ্যাত্মিক শক্তি এইটোৱেই যে সুখতো দুখতো নিজকে আচলতে নিয়ন্ত্ৰণত ৰাখিব পৰাটোৱে আধ্যাত্মিক শক্তি। আৰু সেই বিষয়টো এগৰাকী মহিলা হৈ মই অনুভৱ কৰিব পাৰোঁ। এইটো কাৰণে পাৰোঁ, যিজন মানুহৰ কাৰণে মই অমীয়া হ'লোঁ, সেই মানুহজন আজি 5 বছৰৰ আগতে আঁতৰি গুচি গ'ল। কিন্তু তেওঁ আঁতৰি যোৱাৰ পাছতো ছোৱালীজনী বুকুত বান্ধি আজি পৰ্যন্ত কোনো অভাৱ নোহোৱাকৈ জীয়াই থাকিব পৰাকৈ যিখিনি লাগে তেনেকৈ কিন্তু জীয়াই থাকিব পাৰিছোঁ। আৰু সেই কথাটো অনুভৱ কৰিব পাইছোঁ যে কোনো কাৰো নহয়, আমি এই জীৱন আৰু জন্ম আৰু মৃত্যুৰ মাজৰ যিখন জীৱন, সেই জীৱন কালত যাকে পাইছোঁ সেয়া মাত্ৰ এটা সম্পৰ্ক দুদিনৰ বাবে, সি কেতিয়াও চিৰস্থায়ী নহয়। গতিকে প্ৰত্যেকগৰাকী মহিলাই এই কথাটো মন মগজুত লোৱাটো উচিত যে আপুনি
আপোনাৰ মানুহজন থাকোঁতে যেনেকৈ জীয়াই আছে সততাৰে, নাইকিয়া হোৱাৰ পাছতো কিন্তু তেনেকৈ থাকিব লাগিব। সেই শক্তি আহৰণ কৰিব লাগিব। এই কথাবোৰেই আচলতে নামৰ জৰিয়তে আমি মহিলাসকলক দিব বিচাৰোঁ। ভগৱান কৃষ্ণই নৰৰূপে জন্ম লৈছে, হয়নে? আমি সকলোৱে জানো। এতিয়া যদি আমি ভগৱন্তৰ জন্মৰ পৰা একেবাৰে বৈকুণ্ঠ পুৰাণলৈকে গোটেই যদি কাহিনীটো চাওঁ, তাতে আমি জীয়াই থাকিবলৈ সকলো সমল পাওঁ। তেওঁ জন্ম হৈছে ক'ত? কাৰাগাৰত। আৰু এগৰাকী মাতৃয়ে এটা সন্তানক জন্ম দি ধৰ্ম ৰক্ষাৰ কাৰণে, জনকল্যাণৰ কাৰণে বেলেগ এগৰাকী মাতৃলৈ বুকুৰ মাজলৈ পঠিয়াই দিছে। সেইটো এগৰাকী মাতৃৰ কাৰণে কম মহান কাৰ্য নহয়। আৰু যেতিয়া যশোদাই গম পাইছে যে কৃষ্ণ যশোদাৰ গৰ্ভজাত সন্তান নহয়, তাৰ পাছতো কিন্তু যশোদাই কৃষ্ণক সেই একেই পুত্ৰ স্নেহেৰে বান্ধি ৰাখিছে। সেই কথাবোৰ আমাৰ মহিলাসকলে জানিব লাগে। এগৰাকী মাহীমাকে জানিব লাগে যে কোনোবা এগৰাকী ঢুকাই গৈছে, তেওঁ সন্তানটোক তেওঁ দ্বিতীয় মাতৃ হিচাপে পাইছে, কিন্তু সেই মাতৃগৰাকীয়ে সন্তানটোক কৃষ্ণক যেনেকৈ যশোদাই মৰম কৰিছিলে তেওঁক কৰিব লাগে। এই কথাবোৰ মহিলাসকলে জানিব লাগিব। আৰু যদি জানে, যদি বুজি পায়, সমাজখন কেতিয়াও অবাটে পৰিচালিত নহয় বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। সঁচা কথা ক'বলৈ গ'লে, যিখন ঘৰৰ পৰা ওলাই আহি আজি মই অমিয়া নেওগ কলিতা হৈ আপোনালোকৰ চৰণ ধূলি মই শিৰত ল'বলৈ পাইছোঁ, মই নিজকে সৌভাগ্যৱতী বুলি ভাবোঁ। কাৰণ ঠেলা চলাই ডাঙৰ কৰা মোৰ দেউতাই অনুশাসনবিহীনভাৱে মই ডাঙৰ হ'লোঁ। সেই কথাবোৰ মই আনক কৈ ভাল পাওঁ। মানে তোমাৰ পৰিৱেশটো তুমি কিমান ধনী সেইটো ডাঙৰ কথা নহয়, কিন্তু তুমি কি কৰিছা সেইটোহে ডাঙৰ কথা। এই কথাবোৰ নিজৰ জীৱনৰ কথাবোৰ নৱপ্ৰজন্মৰ যুৱতীসকলক কৈ ভাল পাওঁ। আৰু মই ভাবোঁ দিহানামে এনেকুৱা এক জীৱনত পৰিৱৰ্তন কৰিব পাৰে, ইমান শক্তি দিব পাৰে, সেয়া নিজে নকৰিলে, অনুভৱ নকৰিলে কেতিয়াও কথাবোৰৰ সাৰমৰ্ম বুজি নাপাব। মই ভাবোঁ